নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ চাওক আগষ্ট মাহৰ নতুন চাকৰি বিজ্ঞাপন। ইয়াতে আপোনালোকৰ কিমানখিনি কোৱালিফিকেশ্যন লাগিব, কোনটো বিভাগত কিমানটা পোষ্ট ওলাইছে, মুঠ পদৰ সংখ্যা, কেনেকৈ এপ্লাই কৰিব লাগিব, এক্সাম ডেট কেতিয়া, লাষ্ট ডেট, ষ্টাৰ্টিং ডেট, গোটেইখিনি ডিটেইলছত জনাই দিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই চাওক ইয়াতে আগষ্ট মাহৰ নতুন চাকৰি। ইয়াতে কোৱালিফিকেশ্যনটো 10 পাছ 12 পাছ দিয়া আছে, গ্ৰেজুৱেশ্যনো লাগিব আপোনালোকৰ। পোষ্টটো হৈছে IOB লোকেল বেংক অফিচাৰ 2026। ইয়াতে মুঠ পদৰ সংখ্যা হৈছে কিমান 250। গতিকে পদ ভালেখিনি আছে। ইয়াতে ইচ্ছুক কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। এইটো 3rd গ্ৰেড আৰু 4th গ্ৰেড হয়। পুৰুষ আৰু মহিলাসকলে এই চাকৰিটোত এপ্লাই কৰিব পাৰিব। চাওক ইয়াতে মই আপোনালোকক ডিটেইলছত গোটেইখিনি জনাই দি আছোঁ। IOB লোকেল বেংক অফিচাৰ ৰিকুৱাৰমেণ্ট 2026-27 অভাৰভিউ ডিটেইলছ আছে ইয়াতে। পাৰ্টিকুলাৰ্ছ অৰ্গেনাইজেশ্যন ইণ্ডিয়া অবজাৰ্ভছ বেংক IOB, পোষ্ট নেম লোকেল বেংক অফিচাৰ LBO। এডভাৰ্টাইজ নাম্বাৰটো হৈছে চাওক HRDD RECT 20202627। ঠিক আছে, এডভাৰ্টাইজ নাম্বাৰটো আকৌ এবাৰ চাই ল'ব। HRDD RECT 02202627 নেশ্যনেল। নটিফিকেশ্যন ডেটটো ইয়াতে আপোনালোকৰ এইটো নটিফিকেশ্যনটো আহিছে 7 আগষ্ট, মানে যোৱাকালি এইটো নটিফিকেশ্যন আহিছে। ইয়াতে আপোনালোকৰ এপ্লাই ডেটটো কিমান হ'ব, লাষ্ট ডেট কিমান মই লাষ্টত জনাই দিম। আপোনালোকে এইখিনি চাই যাওক। টোটেল ভেকেঞ্চি কিমান আছে, ইয়াতে টোটেল ভেকেঞ্চি আছে 250। গ্ৰেড পে আছে, আপোনালোকৰ স্কেল আছে। এপ্লিকেশ্যন মোড এইটো অনলাইন হ'ব। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। গোটেইখিনি ডিটেইলছত জনাই আছোঁ চাওক। জব লোকেশ্যন ইয়াতে আছে তামিলনাডু, কৰ্ণাটকা, মহাৰাষ্ট্ৰ আৰু গুজৰাট। জব লোকেশ্যন হৈছে তামিলনাডু, কৰ্ণাটকা, মহাৰাষ্ট্ৰ আৰু গুজৰাট। ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে। এইটো ৱেবছাইটত ভিজিট কৰিলে আপোনালোকে এডভাৰ্টাইজটো চাব পাৰিব, PDF টো ডাউনলোড কৰি ল'ব। তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগে এডভাৰ্টাইজটোত আছে, গোটেইখিনি ডিটেইলছত জানিব পাৰিব। এডভাৰ্টাইজটো হৈছে www.job.bank.in। ঠিক আছে, তাৰপিছত চাওক IOB লোকেল বেংক অফিচাৰ ইম্পৰ্টেণ্ট ডেটছ, এইটো মাষ্ট বি, এইটো মনত ৰাখিব। এইখিনি আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি ৰাখক। ইয়াতে নটিফিকেশ্যন ৰিলিজ ডেট, ইয়াতে আপোনালোকৰ কোনদিনা এইটো এডভাৰ্টাইজটো ৰিলিজ দিছে সেইটো হৈছে 7 আগষ্ট, মানে যোৱাকালি। ইয়াৰ অপেনিং ডেট অনলাইন ৰেজিষ্টাৰ, মানে কিমান তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব সেইটো হৈছে 8 আগষ্ট। সেইটো হৈছে আজিৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে। আপোনালোকেও অতি শীঘ্ৰে অনলাইন কৰি লওক। ইয়াতে চাওক লাষ্ট ডেট, ইয়াতে লাষ্ট ডেট ক্লজিং ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন। ক্লজিং মানে অন্তিম ডেট হৈছে আপোনালোকৰ 24 আগষ্ট। চাই লওক 24 আগষ্ট। পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ ইনফৰমেশ্যন চাৰ্জ, আপোনালোকে এইটো 8 আগষ্টৰ পৰা 24 আগষ্টৰ ভিতৰত এপ্লাই কৰি পে'মেণ্ট কৰি শেষ কৰিব লাগিব। তাৰপিছত আপোনালোকে নোৱাৰে কৰিব। ইয়াতে ষ্টেট ৱাইজ ভেকেঞ্চি ডিটেইলছ, গোটেইখিনি ডিটেইলছত দিয়া আছে। ইয়াতে ফৰ্মখন চাৰ্টখন আপোনালোকে ইয়াৰ পৰা চাই ল'ব। ষ্টেট তামিলনাডু, কৰ্ণাটকা, মহাৰাষ্ট্ৰ, গুজৰাট। ইয়াতে মেণ্ডেটৰী লেংগুৱেজ আছে তামিল, কৰ্ণাটকা, মাৰাঠী আৰু গুজৰাটী। ইয়াতে পোষ্টসমূহ আছে তামিলনাডুত 100টা, কৰ্ণাটকত 50, মহাৰাষ্ট্ৰত 50 আৰু গুজৰাটত 50। টোটেল আছে 250। ঠিক আছে, নটিফিকেশ্যন ডিটেইলছ আপোনালোকে ৱেবছাইট দিছোঁ, সেইটো ৱেবছাইটত চাই লওক। নেশ্যনেলিটি আৰু চিটিজেনশ্বিপ, ইয়াতে আপোনালোকে ইণ্ডিয়াত বসবাস কৰা হ'ব লাগিব। দুজনতকৈ সন্তান বেছি হ'ব নোৱাৰিব। ইয়াতে গোটেইখিনি মই মাতি নিদিওঁ, সেইখিনি কথা ইয়াতে লিখা আছে। তাৰে পিছত আহিছে এডুকেশ্যন কোৱালিফিকেশ্যন, এইখিনি ভালকৈ চাই লওক। কেণ্ডিডেট মাষ্ট বি হোল্ড এ ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন ডিচিপ্লিন, আপোনালোকে BA পাছ হ'ব লাগিব। ইউনিভাৰ্চিটি অৰ এন ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেণ্ডিডেটছ মাষ্ট প্ৰচেছ এ ভেলিড মাৰ্কশ্বিট, আপোনালোকে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা
গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব ইকুইভেলেণ্ট যিকোনো ইউনিভাৰ্চিটি হওক ডিপ্ল'মা হওক আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব পাৰ্চেণ্টেজ উইথ ৰেজিষ্টাৰ আপোনালোকে এডমিট কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড গোটেইখিনি লাগিব এইখিনিয়ে আৰু কিবা জানিব লগা থাকিলে কমেণ্টত জনাব ডিটেইলছত জনাই দিছোঁ এডভাৰটাইজটো আপোনালোকে লিংকটো দি দিছোঁ সেইটো আৰু যদি এডভাৰটাইজটো লাগে মোক কমেণ্টত জনাব মই PDF খিনি দি দিম ঠিক আছে থেংক ইউ ফৰ ৱাচ